নমস্কাৰ, আপোনাক স্বাগতম গুৱাহাটী লাইভলৈ। ষ্টুডিঅ'ত মই সংঘমিত্ৰা। স্বাধীনতা দিৱসৰ প্ৰাক সন্ধিয়া আলফা স্বাধীনৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাৰ এক ভিডিঅ' বাৰ্তা। ৰাজ্যৰ 30টা স্থানত 15 আগষ্টৰ দিনা আলফাই সংস্থাপন কৰিব বোমা। তাৰ পাছতে আজি পুৱা প্ৰায় 10:30 পুনৰ আহিল এটা বিবৃতি। ৰাজ্যৰ 25টা স্থানত আলফাই স্থাপন কৰিছে বোমা বিস্ফোৰক, কিন্তু কাৰিকৰী বিজুতিৰ বাবে বিস্ফোৰণ নহল এই 25টা বোমা। আৰু তাৰ পাছতে অসম আৰক্ষীৰ ব্যাপক অভিযান। আলফাই নিৰ্ধাৰণ কৰি দিয়া স্থানত চলিল বোমা বিচাৰি অভিযান। গুৱাহাটীৰ 8টা স্থানৰ লগতে শিৱসাগৰ, লাকুৱা, লখিমপুৰ, নগাঁও, লালুক, বৰঘাট, নলবাৰী, তামুলপুৰ, ডিব্ৰুগড় আলফাই নিৰ্ধাৰণ কৰা স্থানত বোমা বিচাৰি আৰক্ষী অভিযান। ঠায়ে ঠায়ে সন্দেহজনক সামগ্ৰী উদ্ধাৰ। আৰু ইয়াৰ মাজতে শান্তিৰ বাতাবৰণ বাহাল ৰাখিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী। এনেধৰণে তীব্ৰ চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু এয়া বোমা বুলি নিশ্চিত হৈছে। বিশেষজ্ঞৰ দল আহিছে আৰু দল অহাৰ পিছত এয়া বোমা বুলি নিশ্চিত কৰিছে। আপোনালোকে এইটো কৰি দিয়া আছিলে আৰু তাৰপিছত আৰক্ষীয়ে সন্দেহজনক অৱস্থাত প্ৰথম পৰ্যায়ত উদ্ধাৰ কৰিছিলে। এতিয়া আহি যিসকল বিশেষজ্ঞ আছে তেওঁলোকে পৰীক্ষা কৰি আছে ইতিমধ্যে মেটেল ডিটেক্টৰে প্ৰথম পৰ্যায়ত পৰীক্ষা কৰিলে। পৰীক্ষা কৰাৰ পিছত পৰীক্ষা কৰিলে আৰু এতিয়াও যিটো সামগ্ৰী এই সামগ্ৰীটো এতিয়াও খুব আচলতে আতংকিত হৈ আছে ৰাইজ। আৰক্ষীও আতংকিত হৈ আছে, যিহেতু অসমৰ ভিতৰত 19টা স্থানত বোম সংস্থাপন কৰি থোৱা আছে। আজি 15 আগষ্ট কালি আমি এটা নিউজ পাইছিলোঁ। আমাৰ আলফাৰ CNC পৰেশ বৰুৱা ডাঙৰীয়াই সামৰিক কিবা বুলি কৈছিল যে এইটো সামৰিক প্ৰতিবাদ হ'ব। অসমৰ বিভিন্ন অঞ্চলত এনেধৰণৰ কুটাঘাতমূলক কাৰ্য কৰিব। তাতে আমাৰ অসম চৰকাৰৰ পুলিচ প্ৰশাসনো যথেষ্ট সক্ৰিয় হৈ আছিলে। আমাৰ গ্ৰাম্য অঞ্চলৰ VDB সকলো সক্ৰিয় হৈ আছিলে। কিন্তু তাৰ মাজতো আজি লালুকত ইমান গ্ৰাম্য এটা অঞ্চল, লালুক এটা সৰু অঞ্চল, তাতে এটা আজি পৰিলক্ষিত হৈছে। এতিয়া মেটেল ডিটেক্টৰে কৈছে এইটো বোমা ID হয় বুলি, কিন্তু তথাপি এক্সপাৰ্ট আহি পোৱা নাই। যদি বিশেষজ্ঞ আহে দেখা যাব, তেতিয়াহে গম পোৱা যাব এইটো বোমা হয় নে নহয়। তথাপিও এটা আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। মানুহৰ মাজত এটা ভয় ভীতি এটা পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে সচেতন নাগৰিক হিচাপে বোমা উদ্ধাৰ হোৱা হিচাপত কি ক'ব? লালুকত বোমা উদ্ধাৰটো লালুকৰ যিটো পৰিৱেশ, ইমান ধুনীয়া পিচফুল পৰিৱেশ এটা আছিল, এই পৰিৱেশত এতিয়া যেনেধৰণে আজি বোমাটো আজি উদ্ভাৱন হৈছে বা সেইকাৰণে দেখিছোঁ আমি লালুকৰ পৰিৱেশটো যথেষ্ট আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এনেধৰণৰ পৰিৱেশ হয়তো আমি মানুহ সচেতন হ'ব লাগে। আজি চৰকাৰে বজাৰসমূহ আজি সেই লেচিক দিছে, ৰাস্তা কিনাৰত বজাৰ বহিছে, বাঁহৰ চাং পাতি বজাৰ বহিছে, যাৰ কাৰণে হয়তো কুটাঘাত আঁচনি ল'বৰ কাৰণে সুবিধা হৈছে তেখেতসকলৰ। নহ'লে যদি এইবোৰ পাৰ্কিং যদি থাকিলেহেঁতেন নিশ্চয় এনেকুৱা বস্তু পেলাব নোৱাৰিলেহেঁতেন। এইটো আমি চৰকাৰক এটা অনুৰোধ জনাওঁ, পুলিচ প্ৰশাসনো অনুৰোধ জনাওঁ, লখিমপুৰ জিলা প্ৰশাসনো অনুৰোধ জনাওঁ, যাতে এই অঞ্চলবিলাক যিহেতু এটা স্পৰ্শকাতৰ অঞ্চল, লালুকটো ওচৰতে এতিয়া যিটো বাংলাদেশত ঘটনা হৈ গৈছে, সেইটো আলম লৈ হয়তো তেনেধৰণৰ কিছুমান দুষ্কৃতিকাৰীও হয়তো এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। গতিকে তাতো এটা ডাউটফুল হৈছে। গতিকে আমি বিবৃতিটো প্ৰকাশ কৰিছে, বিবৃতি এটা প্ৰকাশ কৰিছে। আমি শুনিছোঁ আজি মোবাইলত, আমি ফেচবুকত এটা নিউজটো চাই আমি গম পাইছোঁ। কাৰণ আজি আমি লালুকত 15 আগষ্ট আমি উদযাপন কৰিছোঁ। আমি বিভিন্ন ধৰণৰ খেল ধেমালি, ফুটবলো আছে, ভলীবল আছে, আমি অনুষ্ঠান কৰি আছিলোঁ। তাৰ মাজত এতিয়া দেখিছোঁ ৰাইজৰ মাজত যিটো আতংকময় পৰিৱেশ, এই পৰিৱেশে এটা খেলতো আজি এটা বিঘ্ন ঘটাইছে। গতিকে ইয়াৰ ওপৰত প্ৰশাসনে যাতে অতি চোকা দৃষ্টি ৰাখে। আৰু যদি এইটো বোমা হয় প্ৰকৃততে, আমি ভাবিছোঁ তেখেতলোকে এনকুৱাৰী কৰি প্ৰকৃততে আলফা নাম লৈ হয়তো কোনোবাও কৰিব পাৰে। গতিকে তেনেধৰণে এটা ভাল ধৰণে এটা যিটো তেওঁলোকৰ এডমিনিষ্ট্ৰেটিভ সেইটো যাতে প্ৰকাশ পায়, তাৰ প্ৰতি আমি অনুৰোধ জনাইছোঁ।